নমস্কাৰ বন্ধু বান্ধৱীসকল অসম টেটৰ ৰিভালুচনৰ ৰিজাল্ট আজি হৈ গ'ল আপোনালোকৰ বহুতৰে ৰিজাল্ট ভাল হৈছে বহুতে মোক কমেন্ট বক্সত জনাইছে কোনে কিমান নম্বৰ লৈ উত্তীৰ্ণ হ'ল সঁচাকৈ মই সুখী অনুভৱ কৰিছো আৰু এই ৰিভালুচনৰ প্ৰচেছৰ জৰিয়তে বহু বন্ধু বান্ধৱীয়ে অসম টেটত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল টেট ক্লিয়াৰ কৰিলে আৰু তেওঁলোকৰ মনত যিটো সপোন বা যি উদ্দেশ্য লৈ তেওঁলোকে কষ্ট কৰিছিল পৰীক্ষাৰ বাবে এপিয়াৰ হৈছিল সেই উদ্দেশ্য যেন আজি সফল হ'ল সঁচাকৈ আপোনালোকে উত্তীৰ্ণ হৈ যিমান খুশি অনুভৱ কৰিছে আপোনালোকৰ বাবে আজি ময়ো খুশি অনুভৱ কৰিছো অত্যন্ত খুশি হৈছো আপোনালোকৰ ৰিজাল্টৰ খবৰ পাই বাকি যিয়ে নহওক কিন্তু দুটামান কথা মই ক'ব বিচাৰিম ৰিভালুচনৰ সম্পৰ্কত মই যিবোৰ কথা অনুভৱ কৰিছো আশা কৰো আপোনালোকেও কিছুমানে অনুভৱ নিশ্চয় কৰিছে যে যদিও ৰিভালুচনৰ ৰিজাল্ট আজি দিলে ইয়াৰ মাজতো যেন কিবা খুটিনাটি ৰৈ গ'ল মই এনেকুৱা অনুভৱ কৰিছো আপোনালোকক মই আগতেও জনাইছিলো যে আপোনালোকক ৰিভালুচনৰ নম্বৰ খুব বেছি 5 আৰু 6 দিব তাতকে বেছি নম্বৰ আপোনালোকে লাভ নকৰিব তথাপিতো 10 মানলৈ দিব পাৰে বুলি এবাৰ কৈছিলো কিন্তু মই যিমান দূৰ এতিয়া জানিব পাৰিছো 1 2 3 এনেকুৱা নম্বৰ বঢ়াই দিয়া বুলি মই জানিব পাৰিছো আপোনালোকে বহুতে কমেন্ট বক্সত মোক জনাইছে তথাপিতো 6 নম্বৰলৈ বঢ়াই দিয়া বুলিও মোক জনাইছে কিছুমানে 6 নম্বৰ পৰ্যন্ত লাভ কৰিছে আৰু যিসকলে 5 নম্বৰৰ কাৰণে ফেল কৰিছিল 6 নম্বৰৰ কাৰণে ফেল কৰিছিল তেওঁলোকে সেই নম্বৰটো পোৱাৰ লগে লগে অসম টেট ক্লিয়াৰ কৰা হৈ গ'ল আজিৰ পৰা হেতু ভাবি সঁচাকৈ ভাল লাগিছে যিসকলে অলপ নম্বৰৰ কাৰণে পৰীক্ষা বেয়া কৰিছিল কিন্তু মুখ্য কথা কেইটা হৈছে কিয়নো আমি দেখিব পাইছো যে টেট উত্তীৰ্ণসকলে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে যথেষ্ট সংখ্যক নম্বৰ লাভ কৰিছে কিছুমানে 6 7 8 লৈকে নম্বৰ লাভ কৰা বুলি আমি জানিব পাৰিছো ইতিমধ্যে তেওঁলোকে উত্তীৰ্ণ হৈছে তাৰ পিছতো ৰিভালুচনৰ প্ৰচেছৰ জৰিয়তে তেওঁলোকে অধিক নম্বৰ লাভ কৰিছে আৰু তাৰ বিপৰীতে যিসকল অনুত্তীৰ্ণ হৈছে অনুত্তীৰ্ণসকলে 1 2 নম্বৰহে কিছুমানে লাভ কৰিছে যিসকলক 5 নম্বৰ বা 6 নম্বৰ লাগে সেইখিনি নম্বৰ পালে তেওঁলোক উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লেতেন কিন্তু তেওঁলোকে লাভ কৰিছে 1 2 3 নম্বৰ গতিকে এই ক্ষেত্ৰত এটা কথা অনুভৱ কৰিব পাৰি যে এই ৰিভালুচনৰ প্ৰচেছটো কিবা যেন বিসংগতিয়ে দেখা দিছে অফিচিয়েল যিখিনি তেওঁলোকে ৰিপৰ্ট তদন্ত কমিটিয়ে দিয়া ৰিপৰ্ট তাৰ উপৰি ৰিভালুচনৰ যিটো শুদ্ধ ৰূপত ওলোৱা সেই এনসাৰকে সেইখিনি যেহেতুকে পাব্লিছ কৰা নাই গতিকে এতিয়াও যেন এটা সন্দেহৰ আৱৰ্তত সোমাই ৰৈছে একাংশ প্ৰাৰ্থীৰ যে এই ৰিভালুচনত এতিয়াও যেন কিবা বিসংগতি সোমাই আছে বাকি যিয়ে নহওক এনেবোৰ কিছুমান প্ৰশ্ন সকলোৰে মনত উদয় হৈ আছে আৰু সেইবাবেই ময়ো ভাবিছো সেই কথাখিনি যেহেতুকে ভাবিছো মোৰ মনতো আহিছে সেই প্ৰশ্নখিনি সেইকাৰণে ভাবিলো মই কথাখিনি শ্বেয়াৰ কৰো এতিয়া কাৰ মনত তেনেকুৱা প্ৰশ্ন আহিছে আপোনালোকে কমেন্ট বক্সত জনাব আৰু এতিয়া মই শেষত আপোনালোকক এটা কথা জনাব বিচাৰিম যে বহুতে মোক সুধিছে ৰিভালুচনৰ জৰিয়তে যিসকলে নম্বৰ লাভ কৰিলে তেওঁলোকে পুনৰ আবেদন কৰাৰ সুযোগ পাবনে নাই বা তেওঁলোকে এই নম্বৰখিনি পোৱাৰ পিছত যিখিনি ভেৰিফিকেশ্যন মেধা তালিকাত নামটো অন্তৰ্ভুক্ত হ'ব সেই মেধা তালিকাত এই নম্বৰখিনি যোগ হ'বলৈ সক্ষম হ'বনে নাই বা সেবাই কিবা বিশেষ ব্যৱস্থা ল'ব নেকি তেনেকুৱা প্ৰশ্ন সুধিছিল হয় বন্ধুসকল আপোনালোকক মই জনাব বিচাৰো যে এইটোকে ৰিভালুচনৰ এই ৰিজাল্টটো সেবাৰ ফালৰ পৰা আহিছে আৰু সেবাই নিশ্চয়কৈ যিসকলে নতুনকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল আৰু যিসকলৰ নম্বৰ যোগ হ'ল এই গোটেইখিনিৰ কাৰণে নিশ্চয় তেওঁলোকে এটা অপচন ৰাখিব এটা বিশেষ ব্যৱস্থাৰ জৰিয়তে আপোনালোকক ৰিএপ্লাই কৰাৰ সুবিধাকণ নিশ্চয় দিব নতুবা আপোনালোকক সেই নম্বৰখিনি সংযোগ কৰাৰ এটা অপচন নিশ্চয় মুকলি কৰিব অতি সোনকালে যেহেতুকে আপোনালোকৰ প্ৰচেছখিনি ইতিমধ্যে চলি আছে আপোনালোকৰ আবেদনৰ শেষ সময়সীমা গুচি গৈছে বা আপোনালোকৰ অনলাইন ভেৰিফিকেশ্যন হৈ আছে এই অনলাইন ভেৰিফিকেশ্যনৰ পিছতে যেহেতুকে আপোনালোকৰ প্ৰথমখন মেধা তালিকা প্ৰকাশ পাব সেই মেধা তালিকা ওলোৱাৰ আগতে আপোনালোকক নিশ্চয় এটা অপচন তেওঁলোকে অতি সোনকালে অফিচিয়েল ৱেবছাইটত দিব পাৰে আপোনালোকে ৱেইট কৰক তেওঁলোকে কি ব্যৱস্থা লয় আৰু এইকেইদিন নিশ্চয় আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে তাত ভিজিট কৰি থাকিব আৰু আমিও যিমান পাৰো আপোনালোকক ইনফৰমেশ্যনখনো দিবলৈ চেষ্টা কৰিম যে প্ৰতি মুহূৰ্তত সেবাই কি ধৰণৰ পদক্ষেপ ল'ব বা কি অপচন আপোনালোকৰ বাবে দিব সেইখিনি আমি জনাবলৈ প্ৰতি মুহূৰ্তত সাজু থাকিম পাৰিলে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব যাতে এই এনে ধৰণৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ খবৰসমূহ দিব পাৰো আৰু আপোনালোকে যাতে চাব পাৰে গতিকে দেখা যাওক পৰৱৰ্তী পৰ্যায়ত সেবাই কি ব্যৱস্থা লয় মই পুনৰ আপোনালোকক অশেষ
ধন্যবাদ জ্ঞাপন কৰিছো, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। যিসকলে অলপ নম্বৰৰ কাৰণে ফেইল কৰিছিল তেওঁলোকে আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল ৰিইভালুৱেশ্যনৰ প্ৰচেছৰ জৰিয়তে, আৰু তেওঁলোকৰ মনৰ পৰাও যেন এটা ডাঙৰ বোজা আজিৰ পিছত পৰা আঁতৰ হৈ গ'ল। তেওঁলোকে আজিৰ পিছত নিশ্চয় কিছু সান্তনা লভিব পাৰিব যে ৰিইভালুৱেশ্যনৰ যিটো শেষ সময়সীমা উকলি গ'ল বা এটা অধ্যায় সমাপ্তি ঘটিল ৰিইভালুৱেশ্যনৰ প্ৰচেছৰ। গতিকে পিছৰ সময়ছোৱাত তেওঁলোকে নিশ্চয় এটা চাকৰি পাবলৈ সক্ষম হওক, তাকেই কামনা কৰিছো। ইয়াৰ পিছৰ পৰ্যায়ত মই আপোনালোকক কাট অফ মাৰ্কৰ ওপৰত কিছু তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। ধন্যবাদ।